নাজিৰাৰ হাতীপতিত মাঘৰ ৰং ধেমালি অনুষ্ঠান ৩খনকৈ গাঁৱৰ ৰাইজৰ অংশগ্ৰহণ। ১ মাঘ ১৬ জানুৱাৰী মঙলবাৰে নাজিৰাৰ হাতীপতি কলিয়নী লখিমী বৰনামঘৰ হাতীপতি জনকল্যাণ যুৱ মঞ্চ আৰু হাতীপতি মিচিং গাঁৱৰ সমূহ ৰাইজৰ সহযোগত একাধিক্ৰমে জ্যেষ্ঠ বৰ্ষৰ বাবে পহিলা মাঘৰ দিনা স্থানীয় ৰাইজে মাঘৰ ৰং ধেমালি নামেৰে এক অনুষ্ঠান অনুষ্ঠিত কৰে। পৰম্পৰাগতভাৱে টেকেলি ভঙা, চকী খেল, মুখত মৰ্টন লৈ দৌৰা আদি কৰি বিভিন্ন ধৰণৰ খেল ধেমালিত কিশোৰ-কিশোৰী আদি কৰি বৃদ্ধ-বৃদ্ধাসকলে অংশগ্ৰহণ কৰে। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি। মই পোনপ্ৰথমে আছাম টক্সক ধন্যবাদ দিছোঁ। আমাৰ এই হাতীপতি পিছপৰা মিচিং গাঁওখনলৈ আহি তেখেতলোকে যি প্ৰচাৰৰ কাৰ্যসূচী হাতত লৈছে তাৰ কাৰণে তেখেতলোকক মই ধন্যবাদ দিছোঁ। আমি এই গাঁওখন ৭০ চনতে আমি ইয়াত প্ৰতিস্থাপন কৰিলোঁ। ৭০ চনৰ পৰা এতিয়ালৈকে ৫৩ বছৰ বয়স হ'ল। ৫৩ বছৰে আমি ইয়াত হাতীপতি মিচিং গাঁও, কলিয়ৰী, জামুখোলা তিনিখন গাঁৱৰ একত্ৰিত হৈ জাতি জনগোষ্ঠী সকলোৱে মিলিজুলি আমি প্ৰতি বছৰে সকলো ক্ষেত্ৰতে একেলগে আগবঢ়াই লৈ গৈছোঁ। আৰু আমাৰ গাঁওখন আমাৰ যিটো অৱস্থা আছিলে, লাহে লাহে প্ৰথমে আমি স্কুল দুখন স্থাপন কৰিলোঁ। তাৰ পৰা ইলেক্ট্ৰিক কাৰেণ্ট, আমাৰ বিজুলী আছে, খোৱা পানী আছে, লাইব্ৰেৰী আছে। আমাৰ ইয়াত লাহে লাহে সকলোবিলাক ৰাইজৰ সহযোগিতাত আমি কৰিবলৈ সক্ষম হৈছোঁ। আজি এই নতুন বছৰৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াকে কৈ মোৰ মন্তব্য। ইয়াত খেলৰ ভিতৰত এই টেকেলি ভঙা হৈছে, চকী হৈছে, আৰু তোমাৰ পিঠা লৈ মুখত দৌৰা হৈছে। এইবিলাক প্ৰতিযোগিতা আমি পুৰুষ কণ কণ ল'ৰা ছোৱালীৰ পৰা বয়োবৃদ্ধলৈকে আৰু মহিলাসকলৰ, বোৱাৰীসকলৰ সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াকে কৈ মই শ্ৰদ্ধা ৰাইজ, আপোনালোক সকলোলৈ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। হাতীপতি কলিয়নী লক্ষ্মী বৰনামঘৰ আৰু হাতীপতি জনকল্যাণ যুৱ মঞ্চৰ উদ্যোগত আৰু হাতীপতি মিচিং গাঁৱৰ ৰাইজৰ উদ্যোগত হাতীপতি প্ৰাথমিক বিদ্যালয়ত ৬ষ্ঠ বৰ্ষৰ বাবে আমি মাঘৰ ৰং ধেমালি অনুষ্ঠানটি আৰম্ভ কৰি আছোঁ। সেয়েহে আজি আমি পৰম্পৰা অটুট ৰাখি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। সেয়ে সকলোটি ৰাইজক আমি সহায় সহযোগ কৰি এই অনুষ্ঠানটি আগবঢ়াই লৈ গৈছে। আগলৈকে এইদৰে যাতে এই অনুষ্ঠানটি পাতি থাকি সকলোৱে নিজে নিজে খেলত অংশগ্ৰহণ কৰি আগবঢ়াই লৈ যাব, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ লগত উপস্থিত আছে গাঁৱৰ গণ্যমান্য লোক ধীৰেন খাটনীয়াদেৱ, আৰু আমি আমন্ত্ৰণ কৰি অনা প্ৰাক্তন শিক্ষক নিত্যা গগৈ, আৰু আমাৰ বন সখী আমাৰ এইফালে নিৰণ গগৈদেৱ, আৰু আমাৰ পুলিন বৰঠাকুৰ, আৰু সকলো ৰাইজ উপস্থিত আছে। সেয়েহে তেখেতলোককো আমি দুআষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ। খেল
এবাৰ পুৰা মাৰিলে Production. Ha ha ha!